ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ভাঙিবলগীয়া আৱাস মেৰামতিৰ অংক কোন এই বিশেষ আৱাসৰ গৰাকী 20 লাখৰ অংককাৰ প্ৰতিবেদনৰ আৰম্ভণিতে চাওক এই দৃশ্য এয়া দিছপুৰৰ বিধায়ক আৱাসৰ দৃশ্য জৰাজীৰ্ণ পুৰণি বিধায়ক আৱাসসমূহ এফালৰ পৰা ভাঙি আহিছে এই আঁচনিৰ অধীনতে অচিৰে ভাগিব অৱশিষ্ট আওপুৰণি আৱাসসমূহ অপেক্ষা মাথো নতুন অট্টালিকা নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ হয়তো অনাগত 6 মাহ নাথাকিব এটাও পুৰণি আৱাস তাৰ এই অপেক্ষাত একাংশ বিধায়ক কোৱাৰ্টাৰ যি আছে থকাৰ উপযোগী নহয় কিবাকে আছো মানুহে ভাবে যে এমএলএ বিলাকৰ কোৱাৰ্টাৰ বিৰাট ভাল আহি যিসকলে দেখে আহি কয় যে এমএলএ এনেকুৱা ঠাইতো থাকেনে আমিতো দেখা পাইছো পুৰণা কোৱাৰ্টাৰ ভাঙি আছে গোটেই যিখিনি কটেজ দিনৰ ঘৰ আছে এখানে ভাঙি দি পেলাই আৰচিসি কনষ্ট্ৰাকচন কৰিব কিন্তু মন্ত্ৰীৰ বাবে জিঅ'ডিয়ে নতুন আৱাস নিৰ্মাণ কৰাৰ পিছতো বিধায়ক আৱাস এৰা নাই মন্ত্ৰী কেশৱ মহন্তই কিন্তু কিয় মোৰ পিছফালে থকা এইটো হৈছে কোৱাৰ্টাৰ নম্বৰ 24 আৰু এই কোৱাৰ্টাৰটোত থাকে মন্ত্ৰী কেশৱ মহন্ত কিন্তু লক্ষণীয়ভাৱে ইতিমধ্যে ভাঙিব লগা এই কোৱাৰ্টাৰটো পুনৰ নিৰ্মাণৰ বাবে প্ৰায় 20 লাখ টকা ধাৰ্য কৰিছে জিডিডিয়ে হয় আপুনি ঠিকেই শুনিছে চাওক এই টেণ্ডাৰখন মন্ত্ৰী কেশৱ মহন্ত থকা 24 টং আৱাস মেৰামতিৰ বাবে প্ৰায় 20 লাখ টকাৰ নিবিদা আহ্বান কৰিছে জিঅ'ডিয়ে যিহেতু পুৰণি আৱাসটো ভঙাটো নিশ্চিত তেন্তে কিহৰ বাবে এই আৱাসটো মেৰামতিৰ বাবে 20 লাখ টকা আবণ্টন দিয়া হ'ল কিয় মন্ত্ৰীৰ বাবে কেইবাটাও ৰাজ অট্টালিকা পৰি থকাৰ পিছতো 24 টং বিধায়ক আৱাসটো এৰিব বিচৰা নাই মন্ত্ৰী কেশৱ মহন্তই সঁচাকৈ এয়া জিঅ'ডিৰ হঠকাৰী সিদ্ধান্তনে কাৰোবাৰ চৰকাৰী ধন লুণ্ঠনৰ অংক ইয়াকে লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ভিডিঅ' জাৰ্নেলিষ্ট বিপুলৰ সহযোগৰ ৰমেন কলিতা প্ৰাগ নিউজ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়টো সন্দৰ্ভত চীনৰ সৈতে যোগাযোগ কৰিছে ভাৰত চৰকাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদূষিত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী এতিয়া আৰু খোৱাৰ উপযোগী নহয় ব্ৰহ্মপুত্ৰৰ পানী কেনেধৰণে চিয়াঙৰ পৰা পানী আহি পেলাই ঘোলা পানী আহি গোটেই ব্ৰহ্মপুত্ৰৰ পানীবিলাক এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ফলত বিভিন্ন লেবৰেটৰীত এতিয়ালৈকে যিমানবিলাক পৰীক্ষা নিৰীক্ষা হৈছে এইটো মানুহে খোৱাৰ উপযোগী